নাওকাটাত গ্ৰীষ্মকালীন যোগ কৰ্মশালাৰ শুভাৰম্ভণি আজিৰ পৰা নাওকাটাত গ্ৰীষ্মকালীন যোগ কৰ্মশালা অনুষ্ঠিত হৈছে। সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থা আইনা আৰু নাওকাটা মিলন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজিৰ পৰা ২৭ জুলাইলৈকে ৬ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা যোগ কৰ্মশালাখনিৰ মন্ত্ৰী পৰিচালন কৰি শুভ উদ্বোধন কৰে বাক্সা জিলা পতঞ্জলি যোগ সমিতিৰ যোগ শিক্ষক ৰবীন্দ্ৰ কুমাৰ ডেকাই। যোগ প্ৰশিক্ষক ধ্ৰুৱজ্যোতি ডেকাই প্ৰশিক্ষণ প্ৰদান কৰা অনুষ্ঠানটিত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে উপস্থিত থাকে প্ৰধান শিক্ষক জিতেশ বিশ্বাস, সহকাৰী শিক্ষক নিপন ডেকা আৰু বিজয় দাহাল। সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থা আইনা অসম আৰু নাওকাটা মিলন বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজিৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন যোগ কৰ্মশালা নাওকাটা মিলন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ আছে। আজি প্ৰথম দিনৰ কাৰ্যসূচীত ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰা হ'ল আৰু এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত উদ্বোধন কৰিছে সন্মানীয় নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা যোগ শিক্ষক ৰবীন্দ্ৰ কুমাৰ ডেকাদেৱে আৰু তেখেতৰ পিছতে আজিৰ এই যোগ কৰ্মশালাৰ উদ্বোধন কৰিছে নাওকাটা মিলন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেশ বিশ্বাস ছাৰে আৰু তেখেতে সুন্দৰভাৱে আজিৰ কৰ্মশালা উদ্বোধন কৰিলে। আজিৰ এই অনুষ্ঠানত আমাৰ নাওকাটা অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই ৬ দিনীয়া কাৰ্যসূচী আজিৰ পৰা আমাৰ নিৰন্তৰভাৱে চলি থাকিব আৰু এই কৰ্মশালাত আমাৰ বিশিষ্ট ব্যক্তিসকলো আহি আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক বিশেষ ধৰণৰ যোগৰ জ্ঞান শাৰীৰিক মানসিক নৈতিকভাৱে আধ্যাত্মিকভাৱে উন্নতি কৰাৰ কাৰণে বিভিন্ন জ্ঞান প্ৰদান কৰিব আৰু মই ভাবোঁ অহাকালিৰ পৰা আৰু যিসকলে আজি আহিব পৰা তেখেতসকলে অহাকালিৰ পৰাও আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। আমি এটা নিম্নতম মাননি ৰাখিছোঁ, ইয়াত সেই মাননিটোৰ জৰিয়তে এই কৰ্মশালা আমি অংশগ্ৰহণ কৰিব পাৰিব। গতিকে মই ভাবোঁ এই নাওকাটা অঞ্চলত এইবাৰ প্ৰথমবাৰৰ বাবে আমি এনেকুৱা এটা যোগ কৰ্মশালা অনুষ্ঠিত কৰিব ওলাইছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। ধন্যবাদ। নাওকাটাৰ পৰা ৰবীন ডেকা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।